আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা ঐতিহ্যমণ্ডিত হৰদত্ত বীৰত্ব ভৱনত অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছোঁ। এই প্ৰশিক্ষণ শিবিৰত আমি কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। অসীম ডেকা, প্ৰশান্ত পুৰকায়স্থ, ৰাজীৱ তালুকদাৰ, এইকেইজন আমি প্ৰশিক্ষকক প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আমাৰ এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা ৩০০ গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ এই প্ৰশিক্ষণ শিবিৰত আমাৰ পৰা ফৰ্মসমূহ সংগ্ৰহ কৰিছে। সেই ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ ল'ব। আমাৰ দৃঢ় বিশ্বাস এই ছাত্ৰ ছাত্ৰীসকলে ইয়াতে প্ৰশিক্ষণ লৈ এটা ভাল চাকৰি পাবলৈ তেখেতসকলে সক্ষম হ'ব বুলি আমি বিশ্বাস কৰোঁ। কাৰণ 2019 চনতো আমি এনেকুৱাকৈ ৰেলৱে নিযুক্তি পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিলোঁ। সেই প্ৰশিক্ষণ শিবিৰতো বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি চাকৰি পাবলৈ সক্ষম হৈছিলে। আৰু তেনেদৰে এইবাৰো আমি অসম চৰকাৰৰ যি নিযুক্তি পৰীক্ষা আহি আছে, এই পৰীক্ষাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰিপেয়াৰ কৰাৰ কাৰণে আমি এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছোঁ। এই প্ৰশিক্ষণ শিবিৰত তেখেতসকলে প্ৰশিক্ষণ লৈ যাতে চাকৰি পাবলৈ সক্ষম হয়, সেয়াই আমাৰ আশা। কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ঐতিহাসিক হৰদত্ত বীৰত্ব ভৱন প্ৰাংগণত অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ এক আয়োজন কৰা হৈছে। আৰু এইটো এটা ভাল পদক্ষেপ হৈছে, কাৰণ আজি ৰাজ্যখনত নিবনুৱা সমস্যাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিবনুৱা যুৱক যুৱতীসকলে কেনেকৈ প্ৰশিক্ষণৰ জৰিয়তে কৰ্মসংস্থান পায়, সেই উদ্দেশ্যে আজি ছাত্ৰ সন্থাই এটা ভাল পদক্ষেপ লৈছে। গতিকে মই নিবনুৱা যুৱক যুৱতীসকলক মই এটা কথাই কৈছোঁ যে বৰ্তমান সময়ত নিজৰ যিটো মেৰিট, সেই মেৰিটটো যদি নাথাকে আৰু কষ্ট যদি নকৰে, চাকৰি পোৱাটো সহজসাধ্য নহয়। গতিকে আমি কষ্ট কৰিব লাগিব, ষ্টাডি কৰিব লাগিব। আৰু প্ৰশিক্ষণ শিবিৰত আমাৰ প্ৰশিক্ষকসকলে যি শিকায় সেইটো আমি আয়ত্ব কৰি লৈ আমি নিযুক্তি পৰীক্ষাত বহিব লাগিব। কাৰণ ইতিমধ্যে চৰকাৰৰ বিভিন্ন নিয়ম নিযুক্তি সম্পৰ্কত আমি দেখিবলৈ পাইছোঁ যে আজি নিযুক্তি পৰীক্ষাত আজি কিছুমান নিগেটিভ মাৰ্কৰ ব্যৱস্থা হৈছে। গতিকে নিগেটিভ মাৰ্ক যাতে ছাত্ৰ ছাত্ৰীসকলে বা নিবনুৱা যুৱক যুৱতীসকলে নকৰে, তাৰ কাৰণে সচেতন হ'ব লাগিব। তেতিয়াহে তেওঁলোকে এটা পজিটিভ এনচাৰ কৰি তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। গতিকে মই আশা কৰিছোঁ যে এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে আমাৰ এই বৃহত্তৰ ৰঙিয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে নিবনুৱা যুৱক যুৱতীসকলে প্ৰশিক্ষণ লৈ তেওঁলোকে অসম চৰকাৰৰ যি নিযুক্তি পৰীক্ষা ইয়াত উপকৃত হ'ব, এইটো আমাৰ দৃঢ় বিশ্বাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।